উৎসৰ্গিত কিডনী হস্পিটেল আৰু যোৱা 2 বছৰত বিভিন্ন বাধা বিঘিনি অতিক্ৰম কৰি আমি অসমৰ কাৰণে এটা কিছু গৌৰৱৰ ক্ষণ কঢ়িয়াই আনিবলৈ সক্ষম হৈছোঁ যোৱা কিছুদিন আগতে আমি উত্তৰ পূব ভাৰতৰ প্ৰথমটো উৎসৰ্গিত ডেডিকেটেড ইউৰোলজিকেল ৰবট আমি ইয়াতে ইনষ্টল কৰিবলৈ সক্ষম হৈছিলোঁ আৰু ভগৱানৰ আশীৰ্বাদ তথা উত্তৰ পূৰ্বাঞ্চলবাসীৰ সহায় সহযোগত আমি যোৱাকালি দুটাকে জটিল অস্ত্ৰোপচাৰ এটা প্ৰস্টেট গ্ৰন্থিৰ কৰ্কট ৰোগৰ অস্ত্ৰোপচাৰ আৰু এটা কিডনী বিকল হোৱা কিডনীটো বাহিৰ কৰাৰ কাৰণে কৰা বিশেষ জটিল অস্ত্ৰোপচাৰ এই দুটা অস্ত্ৰোপচাৰ ৰবটিক সাৰ্জাৰীৰ দ্বাৰা সুকলমে সম্পন্ন হৈ গৈছে গতিকে এটা নতুন যুগৰ আৰম্ভণি হৈছে বুলি আমি আশা কৰিছো আৰু আপোনালোকৰ সকলোৰে সহায় সহযোগৰ দ্বাৰা আমাৰ যি উদ্দেশ্যটো হ'ল যে আয়ুকেডিক ভাৰতবৰ্ষৰ ভিতৰত একমাত্ৰ তথা পৃথিৱীৰ ভিতৰত আটাইতকৈ আগবঢ়া 10খন কিডনী হস্পিটেলৰ ভিতৰত স্থাপন কৰাৰ উদ্দেশ্যেৰে যি এই অনুষ্ঠানটো আমি আৰম্ভ কৰিছিলোঁ আজি মোৰ লগত মোৰ সহকৰ্মী আমি 5জনকে আমি ফুল টাইম ইউৰোলজিষ্ট ইয়াতে আছোঁ আৰু সকলোৱে বেলেগ বেলেগ ক্ষেত্ৰত নিজৰ পাৰদৰ্শিতা দেখাইছে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈ আমি আমন্ত্ৰিত হৈছোঁ আমাৰ কৌশল আৰু অস্ত্ৰোপচাৰৰ কৌশল ডেমনষ্ট্ৰেট কৰিবৰ কাৰণে গতিকে আজি যি এই উৎসৰ্গিত ৰবটিক সাৰ্জাৰী সেৱা আমাৰ কিডনী হস্পিটেলত শুভাৰম্ভ হৈছে মই আশা কৰিম যে আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যিসকল ৰোগী জটিল অস্ত্ৰোপচাৰৰ কাৰণে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈ গৈ অসমৰ বাহিৰলৈ গৈ তেওঁলোকে এই যি চিকিৎসা ল'ব লগা হৈছিলে বা তাৰ কাৰণে তেওঁলোক বহুত দিন তাত গৈ থাকিব লগা হৈছিলে আৰু যেহেতু ৰবটিক যি টেকনলজি সেই টেকনলজিটো খুব উন্নত মানদণ্ডৰ বিশ্ব মানদণ্ডৰ গতিকে তাৰ লগত যথেষ্ট খৰচো জড়িত হৈ আছিলে গতিকে আমাৰ অসমৰ ৰোগীসকল হয়তো ইয়াৰ দ্বাৰা এই ট্ৰিটমেণ্টৰ পৰা বঞ্চিত হৈছিলে বিভিন্ন অসুবিধাৰ কাৰণে বা আৰ্থিকভাৱে কিছু অসুবিধা থকাৰ কাৰণে বা বাহিৰলৈ যোৱাৰ অসুবিধাৰ কাৰণেও তেওঁলোক হয়তো বঞ্চিত হৈছিলে গতিকে এতিয়াৰ পৰা আমি আশা কৰিম যে এই আয়ুকেডিত আমাৰ এটা খুব ৰিজনেবল খৰচত আমি প্ৰথমতে আমি এটা পণ লৈছো যে অসমৰ বাহিৰত ডাঙৰ যিবিলাক কৰ্পোৰেট হস্পিটেল য'ত ৰবটিক সাৰ্জাৰী সেৱা আছে তাত যি ধৰণৰ খৰচত এই অস্ত্ৰোপচাৰটো সম্পন্ন হৈছিলে তাতকৈ ঠিক আধা খৰচত আমি কৰিবলৈ আমি মনস্থ কৰিছিলোঁ আমি এটা পণ লৈছিলোঁ আৰু যোৱাকালি ঠিক তেনেদৰেই আমি সম্পূৰ্ণ অসমৰ বাহিৰত হোৱা খৰচৰ আধা খৰচত আমি দুটাকে জটিল অস্ত্ৰোপচাৰ কৰিবলৈ সক্ষম হ'লোঁ গতিকে আমি আপোনালোকৰ আশীৰ্বাদ ভগৱানৰ আশীৰ্বাদ লৈ আমি আগবাঢ়ি যাবলৈ আমি বিচাৰিছোঁ আৰু তাৰ কাৰণে আজি আমি আপোনালোকক ইয়ালৈ আহ্বান কৰি এই বিশেষ প্ৰেছ মিটখনৰ আমি আনুষ্ঠানিকতা সম্পন্ন কৰিবলৈ ওলাইছোঁ গতিকে মই আপোনালোকৰ যিকোনো ধৰণৰ প্ৰশ্ন বা মনৰ খুদনি তাতে কিছু কথা বহু ৰোগী আমাক ফোন কৰি সুধিছে যে ৰবটিক সাৰ্জাৰী মানে ৰবটে অপাৰেশ্যন কৰে নেকি গতিকে মই প্ৰথমতে এই কথাটো আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ আমি ইতিমধ্যে কেইবাখনো আগশাৰীৰ বাতৰি কাকততো আমি প্ৰবন্ধ লিখিছোঁ যে ৰবটিক সাৰ্জাৰীত ৰবটে নহয় চাৰ্জনেই অপাৰেশ্যন কৰে কিন্তু ৰবটিক আৰ্মছ থাকে হাতৰ দৰে সেই আৰ্মছটোত আমি মেচিনবিলাক লগাই দিওঁ আৰু খুব নিখুঁতভাৱে কোৱা হয় যে ৰবটৰ যি এফিচিয়েঞ্চি আৰু যি কাৰিকৰী কুশলতা সেইটো আমাৰ মানুহৰ যি আটাইতকৈ বেছি উৎকৌশলী চাৰ্জনতকৈও যথেষ্ট গুণ বেছি আৰু তাৰ যি নিখুঁততা সেইটো কেতিয়াও আমাৰ হিউমেন লিমিটেশ্যনৰ বহুত ওপৰত গতিকে খুব জটিল অস্ত্ৰোপচাৰটো খুব নিখুঁতভাৱে আৰু খুব সহজে আৰু অত্যধিক ৰক্তক্ষৰণ নোহোৱাকৈ কম সময়ৰ ভিতৰত এই বিশেষ সাৰ্জাৰীটো ৰবটৰ দ্বাৰা সম্পন্ন কৰা সম্ভৱ হ'ব পাৰে নমস্কাৰ ৰবটিক সাৰ্জাৰীত আমি এই কথাটো ঠিক অকণমান আগতে কৈছিলোঁ যে তাৰ যিটো অস্ত্ৰোপচাৰ কৰাৰ কুশলতা তাৰ যিটো নিখুঁততা হিউমেন এফিচিয়েঞ্চিৰ বহুত ওপৰত থাকে গতিকে আমি যেতিয়া যোৱাকালি আমি যিটো প্ৰস্টেট গ্ৰন্থিৰ কৰ্কট ৰোগৰ অস্ত্ৰোপচাৰ কৰিলোঁ যিটো আমি আগতেও ইয়াতে কৰিছোঁ লেপাৰস্কপিকেলি য'ত 7 ঘণ্টাৰ পৰা 9 ঘণ্টা অপাৰেশ্যন কৰিব লগা হয় আৰু যেতিয়া আমি এজন বয়সস্থ ব্যক্তি তেওঁ 75 বছৰৰ আছিল যেতিয়া আমি তেওঁক 9 ঘণ্টা আমি যেতিয়া চেতনানাশকৰ আমি কবলত ৰাখোঁ তেতিয়া সেই পিছৰ আকৌ 24 ঘণ্টা আমি তেওঁক আইচিইউত ৰাখিব লগা হয় তেওঁক আমি অক্সিজেন ছাপৰ্ট দিব লগা হয় কাৰণ ইমান সময় তেওঁ বেহুচ হৈ আছিলে কিন্তু আমি যেতিয়া যোৱাকালি কৰিলোঁ আমাৰ প্ৰথম কেছটোৱে আমি 3.5 ঘণ্টাত কৰিবলৈ সক্ষম হ'লোঁ
গতিকে এই যেটো 7 ঘণ্টাৰ পৰা 9 ঘণ্টাৰ মানুহজনক বেহুচ কৰি ৰাখিব লগা হ'লহেঁতেন সেই একেজন ৰোগী আমি কিন্তু 3.5 ঘণ্টাত কৰিব পাৰিলো গতিকে বহুবিলাক ঔষধৰ পৰিমাণ তেওঁৰ শৰীৰত যেটো গ'লহেঁতেন যেটো চেতনানাশক তেওঁৰ শৰীৰত গ'লহেঁতেন এইখিনি কম হ'ল বা আমি যদি লেপাৰস্কপিকেলি বা যদি আমি অপেন সাৰ্জাৰী কৰিলোহেঁতেন তাত হয়তো 4 পৰা 5 বটল আমি ৰক্তদান কৰিব লগা হ'লহেঁতেন কিন্তু ইয়াতে ৰক্তদানৰ প্ৰয়োজনীয়তাটো বিশেষ নাথাকিলে কাৰণ ৰক্তক্ষৰণ বহুত কম হ'ল গতিকে যিবিলাক খুব জটিল অস্ত্ৰোপচাৰ সেইটো খুব নিখুঁতভাৱে কম সময়ৰ ভিতৰত আৰু খুব এফিচিয়েণ্টলি যেটো কয় যে হিউম্যান এফিচিয়েন্সিৰ বহু ওপৰত ৰবটিক এফিচিয়েন্সি কাৰণ এটো এটা বিশেষভাৱে প্ৰস্তুত এটা টেকনিক্যাল মিৰাকল বুলি ক'ব লাগিব এতিয়া আমাৰ এনে ধৰণৰ কিছু সম্ভাৱনা গঢ় লৈ উঠিছে যে হয়তো আমি অনাগত দিনত আমি আইইউকেডিত বহি থাকি ডিব্ৰুগড় সিলচৰ বা ঢাকা বা আইজলত আমি অপাৰেশ্যন কৰিবলৈ সক্ষম হ'ম আমি সেই দিশতো আমি কিছু আমি ভবা চিন্তা এতিয়াৰ পৰাই আমি আৰম্ভ কৰিছো হয়তো কিছু দিনৰ ভিতৰত তেনে ধৰণৰ সাৰ্জাৰী হ'লে আমি প্ৰথমে আপোনালোককে একো আহ্বান কৰি সেই ধৰণৰ কথাবিলাক আমি ভাবিবলৈ সক্ষম গতিকে গোটেই পৃথিৱীত যি টেকনলজি কাৰিকৰী দিশত পৃথিৱীখন যি ধৰণে আগবাঢ়ি গৈছে মেডিকেল ফিল্ডো ইয়াত পিছ পৰি থকা নাই আমাৰ আইইউকেডিত তিনিটাকে খুব অত্যাধুনিক লেজাৰ টেকনিক আছে যেটো হয়তো উত্তৰ পূব ভাৰতৰ প্ৰথমখন হস্পিটেল য'ত তিনিটাকে লেজাৰ মেচিন আছে বিভিন্ন বেমাৰৰ কাৰণে গতিকে এতিয়া ৰবটৰ দ্বাৰাও আমাৰ সমৃদ্ধ হ'ল এতিয়া ইউৰোলজিৰ ক্ষেত্ৰখনত আমি কোনো গুণে ভাৰতবৰ্ষৰ যিকোনো আগশাৰীৰ হস্পিটেলতকৈ আমি কোনো গুণে আৰু কোনো খোজত আমি পিছত নাই আমি সম্পূৰ্ণ এট পাৰ উইথ এনি গুড হস্পিটেল ইন ইণ্ডিয়া অৰ এব্ৰড Do you have any certification from the government of India Health Department? Because this is a instrument. So for using any instrument, we do not need any certification. We when we install the robot, the support team was there with us for last 1.5 months, and after they assessed that we could perform the surgery, and they have arranged for a senior person from New Delhi to monitor whole the process so that we can complete the surgery safely. Grading system grading system to अपना हर किस्म सुपर स्पेशलिटी माते सुपर स्पेशलिटी किस्म तेलको गवर्नमेंट और किस्म ग्रेडेशन तेलको हिस्ट्री साइड तेलको robotic to হল ল্যাপারোস্কোপিক সার্জারি তাত খালি আমি robotic arm সেদি কৰা হয় গতিকে নিখুঁততাটো বা তাৰ কৰ্মপটুতাটো বহু ওপৰত থাকে কিন্তু আমাৰ যেহেতু ইয়াত ৰেগুলাৰলি আমাৰ ল্যাপারোস্কোপিক সার্জারি হৈ আছিল গতিকে আমাৰ সেই ধৰণে আমাৰ টেকনিক্যাল সাপোৰ্ট আৰু যেহেতু এখন অকল কিডনিৰ হস্পিটেল আৰু আপোনালোকক জনাবলৈ পাই সুখী হ'ম যে robotic সার্জারি তাৰ মানে ৰবটে এসিস্ট কৰা যি সার্জারি তাত 70% সার্জারি কিন্তু ইউৰোলজি ডিপাৰ্টমেন্টত হয় সেই কাৰণে ইউৰোলজিতে ৰবটৰ প্ৰয়োজনীয়তাটো আটাইতকৈ বেছি আৰু যেহেতু ইয়াতে ল্যাপারোস্কোপিক সার্জারি আমাৰ ইয়াত খুব সঘনাই আৰু প্ৰত্যেক দিনাই প্ৰায় হয় গতিকে আমাৰ টিমটো সেই ধৰণে যথেষ্ট অভিজ্ঞ আৰু যেহেতু যোৱা 1.5 মাহত আমাৰ টেকনিক্যাল সাপোৰ্ট ফ্ৰম মন্ত্ৰ টিম তেওঁলোকে আহি আমাক 1.5 মাহত গোটেই আমাৰ ট্ৰেইনিং কমপ্লিট কৰিছে আৰু তাৰ আগতে মই নিজে গুৰগাঁও আৰু গোৱাত গৈ মই ট্ৰেইনিং লৈছো কৰ্মী ইউৰোলজিষ্ট সকলো সেই ধৰণে ট্ৰেইনিং লৈছে ডক্টৰ দেৱজিৎ বৈশ্য তেখেত এসএসজি হস্পিটেল হায়দৰাবাদত ট্ৰেইনিং লৈছে আৰু সেই ধৰণে আমাৰ ট্ৰেইনিঙৰ আমাৰ সাৰ্টিফিকেট আছে আৰু আমাৰ যি মন্ত্ৰ টিম তেওঁলোকে যেতিয়া আমাক আকৌ এসেছ কৰিছে যেতিয়া যে আমি অপাৰেশ্যন কৰিবলৈ আমাৰ সেই টেকনিক্যাল কুশলতাটো আহিছে নে নাই যেতিয়া তেওঁলোক কনভিন্স হৈছে তাৰ পিছতো কিন্তু তেওঁলোকে অবজাৰ্ভাৰ নতুন দিল্লীৰ পৰা ডক্টৰ মংগা তেখেত যোৱাকালি আহি গোটেই অপাৰেশ্যনটো তেওঁৰ অবজাৰ্ভেশ্যন আৰু তেওঁৰ ষ্ট্ৰিক্ট সুপাৰভিজনত হৈছে থ্যাংক ইউ আচ্ছা আপোনাৰ যিবিলাক ক্ৰিটিক্যাল কেয়াৰ পেশেন্ট থাকে হয় আৰু আপুনি ইমান ভাল কথা এটা অনুকিয়া দিছে মই যেটো ক'লো যে আমি 5 জনকে ইউৰোলজিষ্ট এজ এ টিম কাম কৰি আছো যেটো গোটেই ভাৰতবৰ্ষতে বিৰল বিদেশত এই ধৰণৰ ট্ৰিটমেন্ট হয় যে ইউৰোলজিৰে সববিলাক অপাৰেশ্যন সববিলাক সাৰ্জনে নকৰে ক্যান্সাৰ এজনে প্ৰস্টেট এজনে ষ্টোন এজনে এনে ধৰণে ভগাৱা থাকে আৰু তেতিয়া এই কাৰণে টেকনিক্যাল কুশলতাটো তেওঁলোক বহুত আগবঢ়া তেওঁলোকে গাইডলাইন বিলাক সৃষ্টি কৰে আৰু মই যেটো কৈছিলো যে আমাৰ উদ্দেশ্যটো হেতু যে আইইউকেডি অসমৰ পৰা আমি গোটেই ৱৰ্ল্ডৰ কাৰণে যাতে আমি গাইডলাইন তৈয়াৰ কৰিব পাৰো গতিকে আমি এজন ইউৰোলজিষ্টে আমি এটা ইউৰোলজিৰে এটা পাৰ্টহে আমি চাওঁ আৰু আপুনি খুব ভাল কথা কৈছে এটা খুব মই হেতু আপোনাক কবলৈ ঠিক ওলাইছিল যে
ৰবটিক সাৰ্জাৰী যেতিয়া কৰা হ'ব কাৰণ আমাৰ হিউম্যান হ্যান্ড ভিতৰলৈ নাযায় আৰু খুব স্পেশালি ষ্টেৰিলাইজ কৰা ৰবটিক ইনস্ট্ৰুমেন্টছ এণ্ড আৰ্মছ থাকিব গতিকে ইনফেকশন ৰেটটো কমি যাব আৰু আপোনালোকে আমাৰ এই বিভিন্ন ক্ষেত্ৰত যোৱা 2 বছৰত আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা ইউৰলজিষ্ট আহিছে আবু ধাবিৰ পৰা ইউৰলজিষ্ট আহিছিল আমাৰ এখন ইন্টাৰনেশ্যনেল কৰ্মশালা হৈছিল সাৰ্জাৰী তাত আহি তেওঁলোকে যে যি ধৰণে আমাৰ হস্পিটেলখনৰ এটা বিশেষ পদক্ষেপ তেওঁলোকে যি ধৰণে প্ৰশংসা কৰি গৈছে মই ভাবো আমি সকলোৱে তাৰ কাৰণে গৌৰৱান্বিত যে আমাৰ এই সমাউতে যে আপোনালোকক সু কভাৰটো দিয়া হ'ল এই কথাটো আমাৰ প্ৰত্যেকজন বাহিৰৰ পৰা অহা ইউৰলজিষ্ট আৰু প্ৰত্যেকজন সেই ধৰণৰ বিশেষ সদাশয় ব্যক্তি সকলোৱে যথেষ্ট প্ৰশংসা কৰি গৈছে আৰু আপুনি যি কৈছিলে যে কোৱালিটিৰ ক্ষেত্ৰত আমি কি কৰি আছো তাৰ কাৰণে আমি NABH যেটো নেশ্যনেল এক্ৰেডিটেশ্যন বৰ্ড অফ হস্পিটেলছ এটো এটা খুব আশাৰ বতৰা যে আমাৰ হস্পিটেলখন আৰম্ভ হোৱাৰ 2 বছৰৰ ভিতৰতে আমি NABH ৰ কাৰণে এপ্লাই কৰিছো আৰু তেওঁলোকৰ প্ৰথম এছেছমেন্টটো হৈ গৈছে আৰু যেতিয়া তেওঁলোকৰ এছেছৰ আহিছিল কলকাতাৰ পৰা তেওঁ আহি প্ৰথম যেতিয়া সু কভাৰটো কিনিছিল তেতিয়া তেওঁ ইমান হ্যাপি হৈছিল আৰু ইমান ভাল পাইছিল যে আপোনালোকৰ হস্পিটেলত মোৰ কামটো যথেষ্ট সহজ হৈ যাব কাৰণ আপোনালোকে এনে ধৰণৰ এটা পদক্ষেপ লৈছে যাৰ দ্বাৰা হস্পিটেলখনত ইনফেকশন ৰেটটো 50% কমিয়ে যাব কাৰণ বাহিৰৰ ইমান কোনো ধুলি আমাৰ হস্পিটেললৈ অহা নাই তাৰ কাৰণে আমাৰ কিছু খৰচ হৈছে যদি আমি এটো কৰাৰ কাৰণে আমাৰ হস্পিটেলখন আমি যথেষ্ট সাফা কৰি ৰাখিবলৈ সক্ষম হৈছো আৰু ইয়াৰ পিছতো আমাৰ অপাৰেচন থিয়েটাৰ যেতিয়া আমাৰ সমাব লগা হয় আমাৰ আকৌ গোটেই জুতা এই চপল চেঞ্জ কৰি আকৌ এযোৰ চপল ইউজ কৰা হ'ব গতিকে হেফালৰ পৰা আমি ইনফেকশন কন্ট্ৰোলত যথেষ্ট আমি গুৰুত্ব দিছো আৰু এটা খুব ভাল কথা মই আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ পালে ভাল পাম যে যোৱা 2 বছৰত আমাৰ ইয়াত যিমানখিনি ৰোগীৰ ডায়ালাইসিস হৈছে আপোনালোকৰ হয়তো এক্সপেৰিয়েন্স অভিজ্ঞতা থাকিব যে কেতিয়াবা হয়তো পৰিয়ালৰে হওক বা কোনবা বন্ধু বান্ধৱৰ হয়তো ডায়ালাইসিসৰ অভিজ্ঞতা আছে যদি ডায়ালাইসিস কৰি থাকে তেওঁ 3বাৰ 4বাৰ ডায়ালাইসিস কৰাৰ পিছত এবাৰ ইনফেকশন হয় হয়তো আইসিইউ পাই গৈ কিন্তু আমাৰ এটা খুব আমি ভাল কথা দেখিবলৈ পালো যে আমি এনে ধৰণৰ ক্লিনলিনেছৰ ওপৰত গুৰুত্ব দিয়াৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলৰ ক্লিনেছ হস্পিটেল এৱাৰ্ড পোৱাৰ কাৰণে যোৱা 2 বছৰত আমাৰ এজনো ৰোগী যাৰ আমি ডায়ালাইসিস কৰি আছো আইসিইউ লৈ নিব লগা হোৱা নাই ইনফেকশন হোৱা নাই কাৰণ আমি এটা খুব সাফা পৰিবেশ এটাত ৰাখিব পাৰিছো আৰু যেহেতু হস্পিটেলখন অকনমান আহল বহলকৈ আছে আৰু চহৰৰ প্ৰদূষণ যানজঁটৰ পৰা বাহিৰত আছে হেতু হয়তো আমাৰ এটা ইনফেকশন কন্ট্ৰোলৰ ক্ষেত্ৰত আমাৰ কামটো সহজ কৰিছে আৰু ৰোগীৰ কাৰণে হেতু যথেষ্ট সহায় কৰিছে বুলি মই ভাবো as per affordable price ট্ৰান্সপ্লান্টেশনৰ কাৰণে আমাৰ হস্পিটেলখন 2 বছৰ হোৱাৰ পিছত আমি এপ্লাই কৰিব লাগিব তাৰ কাৰণেও আমি গোটেইবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ ৰেডি কৰিছো কিডনি ট্ৰান্সপ্লান্টেশনটো আমাৰ হ'ব গৈ আছে আৰু যেটো আপুনি কথা ক'লে যে আমি কি ধৰণে আমি কষ্ট কমাবলৈ চেষ্টা কৰিছো আমি অন্য হস্পিটেলৰ লগত আমি কোৱা নাই গুৱাহাটীত কিন্তু ৰবট য'ত হয় সেই ৰবটিক সাৰ্জাৰী হোৱা বাহিৰৰ ইনষ্টিটিউট বিলাকত আমি ৰোগীবিলাক আমাৰ ওচৰলৈ আহে পিছত ফলো আপ কৰিবলৈ যেতিয়া আমি খৰচটোৰ কথা সুধু কৈছে হস্পিটেলত আমাৰ হয়তো 10 লাখ টকা খৰচ হৈছে 8 লাখ টকা বাকিখিনি অহা যোৱা আৰু ফ্লাইটৰ টিকট এনেকৈ লৈ কিন্তু আমি চেষ্টা কৰিছো যে তেওঁলোকে হস্পিটেলত যিটো পইচা তেওঁলোকে জমা কৰিছিল তাতকৈ আধাতে আমি যোৱাকালি কৰিবলৈ সক্ষম হৈছো আৰু গতিকে আমি আগলৈও চেষ্টা কৰিম যে এই ধৰণে কৰিবলৈ আমি যাতে ৰোগীক আমি এই সেৱাটো অকল পইচাৰ কাৰণে যাতে তেওঁলোকে ইয়াৰ পৰা বঞ্চিত নহয় কিন্তু যেহেতু খুব টেকনিক্যাল এডভান্স আমাৰ সাপোৰ্ট টিম যথেষ্ট লাগে কিন্তু আৰু এটা ভাল কথা যে অসম তথা ভাৰত চৰকাৰ যে আয়ুষ্মান ভাৰতৰ সুবিধাও আমাৰ হস্পিটেলত উপলব্ধ আৰু আমাৰ আৰু এটা কথা আছে যে আমি 5জন ইউৰলজিষ্ট আমি বিভিন্ন সপ্তাহটোৰ প্ৰত্যেকটো দিনত মই 2 দিন থাকো মোৰ সহকৰ্মী ইউৰলজিষ্ট ডক্টৰ কাবৰা তেখেত 3 দিন থাকে এনেকৈ আমাৰ গোটেই কিজন ইউৰলজিষ্ট আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেকখন জিলাত আমি গৈ ৰোগীসকলক চাওঁ মই বিনামূলীয়াকৈ চাওঁ গতিকে ৰোগীসকলে আমাক ইয়াত যিসকল ৰোগীৰ অস্ত্ৰোপচাৰ হয় বা আমাক দেখাবলৈ আহে তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত আমাক স্থানীয়ভাৱে লগ পায় সেইটো এটা ইনডাইৰেক্ট কষ্ট কাটিং তেওঁলোকে হয়তো মই যোৱাকালি বুধবাৰে মই বোকাখাতত আছিলোঁ আমি 117জন ৰোগী বিনামূলীয়াকৈ চাইছোঁ তাৰে বহু ৰোগী আমাক ইয়াত দেখাই থৈ গৈছিল অস্ত্ৰোপচাৰ কৰি গৈছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত তেওঁ চেকআপৰ কাৰণে বোকাখাতৰ পৰা ইয়ালৈ আহিব লগা নহ'ল গতিকে তেওঁ 5000 টকা কমি গ'ল খৰচ গতিকে ইনডাইৰেক্ট কষ্ট কাটিং হৈ আছে আমাৰ আয়ুৰ্বেদিক এইটো এটা সুবিধা হৈছে যে আমি প্ৰত্যেক 5জন ইউৰলজিষ্টে আমি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাই আমি পৰিভ্ৰমণ কৰি আছো প্ৰত্যেক সপ্তাহতে গতিকে ৰোগীয়ে আমাৰ ইয়াত ট্ৰিটমেন্ট কৰিলে পৰৱৰ্তী পৰ্যায়ত স্থানীয়ভাৱে আমাক লগ পোৱাৰ সম্ভাৱনাটো যথেষ্ট আছে আৰু বাকি আমি চেষ্টা কৰো যে ৰোগী এজনৰ হস্পিটেলাইজেশ্যন টাইমটো কমাব লাগে যাতে আমি যদি ৰবটিক সাৰ্জাৰী কৰিছো বা আমি লেজাৰ সাৰ্জাৰী কৰিছো আমি বহু ক্ষেত্ৰত চেষ্টা কৰো যে ৰোগীজন ৰাতিপুৱা যদি খালি পেটত আহে আমি এদিন বা দুদিনত যদি পঠিয়াই দিব পাৰো তেতিয়া তেওঁৰ হস্পিটেলত থকা খৰচটো আৰু তেওঁৰ অভিভাৱকৰ যিটো আনসিন খৰচ বা ওয়ার্ক লস হেতু আমি কাট ডাউন কৰিবলৈ চেষ্টা কৰিছো গতিকে যথেষ্ট সংখ্যক ৰোগী আজি যি আমাৰ 9জন ৰোগীৰ আমি অপাৰেচনৰ কাৰণে আমি প্ল্যান কৰিছো অলৰেডি 4জন ৰোগীৰ অপাৰেচন হৈছে তাৰে কিন্তু 3জন ৰোগীহে ভৰ্তি আছিল বাকি কিজন আজিয়ে ঘৰৰ পৰা খালি পেটত আহিছে তাৰে আকৌ 3জন বা 4জন আমি সন্ধিয়ালৈ যাবলৈ দিম গতিকে আমি বহু ধৰণে চেষ্টা কৰিছো ডাইৰেক্টলি ইনডাইৰেক্টলি টু কাট দ্য কষ্ট
আমি যি মই ক'লো যে যোৱা বোকাখাটত যোৱা বুধবাৰে মই 125 নম্বৰৰ ফ্ৰী কেম্প কৰিলোঁ 125টা ফ্ৰী কেম্প আমি হস্পিটেলৰ তৰফৰ পৰা ইতিমধ্যে কৰিছোঁ তাৰ আগত আমি বিলাসীপাৰা গৈছিলোঁ বিভিন্ন ঠাইলৈ আমি নৰ্থ ত্ৰিপুৰা ধৰ্মনগৰলৈকে ইয়াৰ পৰা বাহিৰত গৈ বিনামূলীয়াকৈ চাইছোঁ ৰোগী আমাৰ উদ্দেশ্যটো এইটো আছিল যে অসমৰ জনসাধাৰণৰ মাজত এটা সজাগতা সচেতনতা নিজৰ স্বাস্থ্যটো ধৰি ৰখাৰ প্ৰতি এটা চেষ্টা আৰু যাতে নিজৰ স্বাস্থ্যটো মাজে মাজে পৰীক্ষা কৰে তাৰ কাৰণে এটা উদ্দেশ্য সৃষ্টি কৰাৰ কাৰণে আমি এই ধৰণৰ প্ৰগ্ৰামবিলাক কৰি আছিলোঁ আৰু তাত প্ৰথমতে মই 5 মিনিটৰ কাৰণে গোটেই যিসকল ৰোগী আহে তেওঁলোকক মই এটা সৰু স্পীচ দিওঁ তাত আপুনি স্যাৰ ঠিক কথা ক'লে যে আমাৰ যি খাদ্য তাৰমানে ধপাত জাতীয় খাদ্যটো ফাৰ্টিলাইজাৰ বা ইনসেক্টিসাইড যেটো আমাৰ হয়তো দৰকাৰ আছে কিছু পৰিমাণে কিন্তু তাতকৈ বেছি হোৱাৰ কাৰণে আমাৰ শৰীৰত বিৰূপ প্ৰভাৱ পৰিছে কিন্তু এটা বস্তুৱে আমাৰ সমাজখন বা অসম তথা উত্তৰ পূৰ্বাঞ্চলক এটা ভয়ংকৰ বিপদৰ ফালে ঠেলি লৈ গৈছে এটো হ'ল ধপাত জাতীয় খাদ্য কাৰণ আপোনালোকে জানি ভয় খাব যে অসম তথা উত্তৰ পূৰ্বাঞ্চল এতিয়া গোটেই ভাৰতবৰ্ষৰ ভিতৰত ক্যান্সাৰ ক্যাপিটাল হিচাপে জনা গৈছে ক্যান্সাৰ ক্যাপিটাল সেই কাৰণে চৰকাৰীভাৱে প্ৰত্যেকখন জিলাতে আমাৰ টাটা ট্ৰাষ্টৰ লগত বুজাপৰাৰ চুক্তি স্বাক্ষৰ কৰি এখন কিডনি ক্যান্সাৰ হস্পিটেল বনোৱা হৈছে কোনো ভাৰতবৰ্ষৰ কোনো ৰাজ্যত নাই অসমত কি হৈছে কাৰণ চৰকাৰে গোটেই ডাটাবিলাক পাইছে যে কৰ্কট ৰোগীৰ সংখ্যা আমাৰ ইয়াত ইমান বাঢ়িছে যদি আমি এতিয়াই হেতু কাট ডাউন নকৰো তেতিয়াহলে অনাগত দিনত প্ৰত্যেক ঘৰ গৃহস্থিতে এজন বা দুজন ক্যান্সাৰ ৰোগী থাকিব তাৰ কিন্তু প্ৰথম আৰু প্ৰধান কাৰণটো হৈছে ধপাত জাতীয় খাদ্য তাৰ পিছত আহিব বেলেগবিলাক হয়তো এই এনভায়ৰনমেন্টাল পলিউশন হ'ব পাৰে মাছ মাংস জাতীয় হ'ব পাৰে কিন্তু ধপাত জাতীয় খাদ্যই আমাৰ সমাজখনক এটা একদম অৱক্ষয়ৰ ফাললৈ লৈ গৈছে যেটো আমি এতিয়াই যদি চেষ্টা নকৰো কিন্তু প্ৰত্যেক ঘৰ গৃহস্থিতে ক্যান্সাৰ আমি ৰোগী দেখিবলৈ পাম গতিকে মই যতেই গৈছো বিনামূলীয়া স্বাস্থ্যৰ কাৰণে আৰু ছাৰ আপুনি ঠিকই ক'লে যে ডক্টৰজনে হেৰি কৈছে যে আমি ৰুৰাল এৱাৰনেছটো আনিব লাগিব মই যতেই গৈছো তাতে কৈছো যে আমি সকলোৱে পণ লোৱা উচিত আৰু আমি আজিয়ে আমি নিজে ধপাত জাতীয় খাদ্য বন্ধ কৰিব লাগে আমাৰ বন্ধু বান্ধৱক বন্ধ কৰিব লাগে উঠি অহা চামক আমি ইয়াৰ পৰা আঁতৰি থাকিবলৈ অনুপ্ৰাণিত কৰিব লাগে কাৰণ আমি আজি যদি আমি ধপাত খাই আছো মোৰ বাচ্চাটো কিন্তু অনাগত দিনত ড্ৰাগছ খাব